গাহৰি মাংসৰ নতুন সোৱাদ লগা ৰেচিপি এটা লৈ আজি আকৌ আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোহি। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালে কুশলে আছে আৰু মোৰো ভালেই। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কেৰাহী লৈছোঁ আৰু কেৰাহীত মই মাংসখিনি ধুনীয়াকৈ ধুই পেলাই দি ল'লোঁ। পানী দিছোঁ, পানী মই 1 কাপৰ জোখাৰে দিছোঁ। মাংসখিনি খালি পানীৰ লগত যাতে মিলি থাকে তেনেকুৱা জোখৰে মই পানী দিছোঁ। এতিয়া সামান্য নিমখ দি দিছোঁ। নিমখ দি পেলাই মই মাংসখিনি অকমান গৰম কৰি লৈছোঁ। পানীখিনি যেতিয়া গৰম হৈ আহিছে মই ঢাকন দি দিম। ঢাকন দি মই মাংসখিনি 20 মিনিট সিজাই ল'ম। মাংসখিনি যিমান ভালদৰে সিজোৱা যায় খাবলৈ সিমান সোৱাদ লগা হয়। বিলাহী 2টা দিছোঁ, গোটাকৈ দি দিছোঁ। শুকান জলকীয়া দিছোঁ 3টা, পিঁয়াজ দি দিছোঁ। আপোনালোকে শুকান জলকীয়াৰ ঠাইত কেঁচা জলকীয়া থেতেলিয়াই বা এনেকৈ গোটাকৈও দিব পাৰে, সেইটো সম্পূৰ্ণ আপোনালোকৰ ইচ্ছাৰ ওপৰত কথা। এবাৰ লৰাই দিছোঁ, লৰাই দি পেলাই মই আকৌ ঢাকন দি দিম। ঢাকন দি মই বিলাহী আৰু পিঁয়াজখিনি অকণমান সিজি যোৱালৈকে 5 মিনিটৰ পৰা 7 মিনিটলৈ মই সিজাই লৈছোঁ আৰু এয়া চাওক বিলাহীটো ভালদৰে সিজি গৈছে। এবাৰ লৰাই দিছোঁ, লৰাই দি পেলাই মই আকৌ এনেকেই মিডিয়াম ফ্লেমতে মাংসখিনি ৰান্ধি থাকিম। পিঁয়াজখিনিও দেখা পাইছে অকণমান গলি গৈছে। এতিয়া মই বিলাহীৰ স্কিনটো এনেকুৱা চেপেনা এখনৰ লগত উঠাই দিম। উঠাই দিলে ভাল হয়, বিলাহীটো পূৰা গলি যায়। আৰু এয়া মই আদা নহৰু 2 চামুচ খুন্দি পেলাই দি দিছোঁ। আদা নহৰুটো খুন্দি পেলাই দিলে ভাল হয়। আৰু মই যেতিয়াই মাংস বনাওঁ, বিশেষকৈ গাহৰি মাংস বনাওঁ, তেতিয়া মই মাংসত আদা নহৰুটো খুন্দি পেলাই দিওঁ। এতিয়া মই শুকান মছলাখিনি দি দিছোঁ। জিৰা দিছোঁ 1 চামুচ, ধনিয়া গুড়া 1 চামুচ, হালধি পাউডাৰ মই আধা চামুচ দি দিছোঁ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো আধা চামুচ দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই দিম। আৰু এয়া চাওক খুব ভালদৰে মিলাই দিলোঁ। এতিয়া মই মাংসখিনি এনেকৈ মিডিয়াম ফ্লেমতে ৰান্ধি থাকিম। ঢাকন দি দিছোঁ। 5 মিনিট পিছত আকৌ মই ঢাকনখন আঁতৰাই আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া চাওক খুব ধুনীয়াকৈ মছলাখিনি মাংসখিনিৰ লগত মিলি গৈছে। আৰু এই মাংসখিনি বনাওঁতে মোক 40ৰ পৰা 45 মিনিট সময় লাগিছে। আৰু এই মাংস অকণমান সময় লৈ বনালে খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু আপোনালোকে দেখা পাইছে মাংসখিনি দেখিবলৈ খুব ধুনীয়া লাগিছে, আৰু দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈ খুবেই ধুনীয়া লাগিছে। মাংসখিনি যিহেতু মই আগতেই খুব ভালদৰে বইল কৰি লৈছিলোঁ, গতিকে এতিয়া বনাই হৈ গ'ল। ধনিয়া পাত মই কাটি পেলাই দি দিছোঁ। আপোনালোকে মান ধনিয়াও দিব পাৰে। আৰু যিহেতু এতিয়া আমাৰ এই ধনিয়াটোৰ ছিজন চলি আছে, সেয়ে মই এই ধনিয়াটোৱে দিছোঁ। আৰু চাওক গ্ৰেভিটো খুব ধুনীয়া হৈছে, খুব ধুনীয়া থিকনেছটো আহি গৈছে আৰু খাবলৈ খুবেই সোৱাদ লগা হৈছিলে। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে আৰু গৰম গৰম ভাতৰ লগতো খাব পাৰে। আমি অসমৰ মানুহ যিহেতু আমি ভাতটোৱে বেছি প্ৰিফাৰেঞ্চ দিওঁ, নহয় জানো? আৰু এয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। আৰু মাংসখিনি দেখিবলৈ খুবেই ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ মোৰ পদ্ধতিৰে এবাৰ বনাই খাই চাব, মোৰ বিশ্বাস আপোনালোকৰ খুবেই ভাল লাগিব। আৰু এয়া মই এবাৰ লৰাই দিছোঁ। মাংসটো অকণমান গ্ৰেভি হ'লে খাই ভাল লাগে, সেয়ে মই অলপ গ্ৰেভি টাইপতে বনাইছোঁ। তে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু আজি যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনটো প্ৰথমতে পাই যায়। লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱী তথা ফেমিলি মেম্বাৰৰ লগত। আপোনালোকৰ কমেণ্ট কৰিলে মোৰ খুব ভাল লাগে, মই খুব এনকাৰেজড হওঁ। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। আৰু আজিলৈ ইমানেই। নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ সন্মুখলৈ। আপোনালোক ভালে থাকিব, সুস্থ থাকিব। আজিলৈ ইমানেই। জয় আই অসম।